গুৱাহাটী মহানগৰীৰ জাপৰিগুকত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। এইকাৰণেই চাঞ্চল্যকৰ ঘটনা যে ফ্লেট দিয়াৰ নামত এজন বিল্ডাৰজনৰ নাম হৈছে ৰাজ বৰুৱা আৰু সেইগৰাকী ৰাজ বৰুৱাই কিন্তু ফ্লেট দিয়াৰ নামত প্ৰবঞ্চনা কৰিছে একাংশ ৰাইজক আৰু সেই ৰাইজ আহি পেলাই উপস্থিত হৈছেহি এই যিটো নৱনিৰ্মিত ফ্লেট। আজিও এই ফ্লেটটোৰ নিৰ্মাণ কাৰ্য তেওঁলোকে কৰি আছে, কিন্তু 2018 চনতে চুক্তিবদ্ধ হৈছিল এই ফ্লেটটোৰ প্ৰায় 15টাকৈ পৰিয়ালক এই ফ্লেটটোৰ তেওঁলোকে ফ্লেটটো ভগাই দিয়াৰ কথা আছিল আৰু এই ফ্লেটটোৰ যি 15টাকৈ পৰিয়াল, এই 15টাকৈ পৰিয়ালৰ লগত চুক্তিবদ্ধ হৈছিল যে 3 বছৰৰ ভিতৰত তেওঁলোকে এই বিল্ডিংটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি এই ফ্লেটসমূহ সেই যিসকল ৰাইজে ক্ৰয় কৰিছিল সেই ৰাইজক তেওঁলোকে গতাই দিব। কিন্তু আচৰিত কথা এইটোৱে যে 2018 চনতে চুক্তিবদ্ধ হোৱাৰ পাছতো আজি প্ৰায় 6 বছৰ 7 বছৰ সম্পূৰ্ণ হৈ গ'ল, তাৰ পাছতো কিন্তু ৰাজ বৰুৱাই এই পৰিয়ালসমূহক ফ্লেটটো যে দিব লাগে তাৰ কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল, যাৰ কাৰণে এতিয়া সেই বিল্ডাৰজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে একাংশ ৰাইজে। ইয়াৰ উপৰিও যিসকল ভুক্তভোগী ৰাইজে অৰ্থাৎ এই যিটো ফ্লেট ক্ৰয় কৰিছিল অৰ্থাৎ 6-7 বছৰৰ আগতে, সেই ৰাইজসকলো মোৰ লগত উপস্থিত আছে। তেওঁলোকৰো এই ৰাজ বৰুৱাৰ বিৰুদ্ধে ক'ব লগা বহুখিনি কথা আছে। গতিকে প্ৰথম কথাটো হ'ল দাদা, এই যি আপোনালোকক এক প্ৰকাৰে প্ৰবঞ্চনা কৰিছে ৰাজ বৰুৱাই, আপোনালোকৰ 6-7 বছৰৰ আগতে আপোনালোকৰ লগত চুক্তি কৰিলে, আপোনালোকে 90% ধন আদায় দিলে, তাৰ পাছতো আপোনালোকৰ কিন্তু ফ্লেটটো আজিলৈকে আপোনালোকক দিবলৈ সক্ষম নহ'ল এগৰাকী বিল্ডাৰে। কি ক'ব? আমিতো 2018তে মানে বুকিং কৰিলোঁ। বুকিং কৰাৰ পিছত মানে তেওঁলোকে 2 বছৰ 3 বছৰ এনেকৈ টাইম লৈ দিম বুলি, যোৱাকালিও কৈছে জানুৱাৰী 25ত দিম বুলি। সদায় এনেকৈ মানে হেৰি কৰে, মানুহৰ পৰা পইচাখিনি লৈ আপোনাৰ পইচাবিলাক লৈ 90% সকলোৱে দিছে আৰু কিছুমানতো দুবাৰ মানে বিক্ৰী কৰিছে তেওঁলোকে ফ্লেট। মানে কাকবা এটা দেখাই দিছে, এটা ফ্লেটকে দুজনক দেখাই দিছে, এনেকুৱা। এইটো এটা আচৰিত ঘটনা যে একেটা ফ্লেটকে দুটাকৈ পৰিয়ালক যিহেতু ক্ৰয় মানে বিক্ৰী কৰিছে, এইটো এটা আচৰিত ঘটনা। এওঁৰ ফ্লেটটো এনেকুৱা হৈছে। আৰু তাৰে পিছত আপোনাৰ অনিল গুপ্তা বুলি এজন আছে, তেওঁতো আপোনাৰ পইচা তোলাৰ কাৰণে ভাল, মিহি কৈ পিনে পইচা তোলে। মেইন অনিল গুপ্তা বদমাছ হয়। অনিল গুপ্তাই সকলোৰে পইচাবিলাক তুলি লৈ পিনে ৰাজ বৰুৱাৰ লগত এই কামবিলাক নকৰে। তেওঁলোকে মানে বাহিৰত ফুৰিব যায়, এনজয় কৰি ফুৰে। মানে কেনেকৈ ভাল বুলি ক'লে বোলে মোৰ কাৰণে 2019ৰ পৰা এটা ফ্লেট দুটাৰ নামত দিছে। কিয় কৰিব এজন 420 আপুনি কি কাৰণত চাৰ্টিফিকেট দিলে ভাল? আপুনি বেলেগৰ কাম আগৰজনে কিয় কৰা নাই, আপুনি কিয় সোধা নাই? আগৰজনে কিয় কামটো কৰা নাই আপুনি সুধিছে? একবাৰ সুধিছো। কান্দি আছে পইচা ইমান আপুনি বেলেগৰ কাম কিয় কৰিব আহিছে? ইয়াতে আগৰ মিস্ত্ৰী আছে নহয়? আছে মিস্ত্ৰী স্পটত আছে, পলাই যোৱা নাই নহয়। একেলগে পলাই যোৱা আছে ইয়াতে, কাম একেলগে তাতে কৰাব লাগে। আপুনি কিয় ওপৰত কাম কৰিব আহিছে? আপুনি কিয় কাম কৰিব আহিছে? আপুনি ইয়াৰ পৰা যাওক আৰু কাম বন্ধ কৰক। কাম বন্ধ কৰক। এওঁলোকে দালালি কৰে। হয়, এওঁলোকে দালালি হয়। দালাল লেখে। নাই মই দৰমহা পাওঁ, দৰমহা পাওঁ। কাম বন্ধ ৰাখক, এতিয়া কাম বন্ধ ৰাখক। আমি আজকে 20 বছর পরা আমাক কাম করায়, কাম করু, কাম সব দায়িত্ব আমার, সব কিছু কাম করি আমি। আমাকে পয়সা পাতি দেয় না, দেওয়া না, চলবার কারণে খোরাকি ছোরাকি এমএলএ দেয়। 2 লাখ টাকা পেমেন্ট হয়, 50,000 টাকা দেয়। এইরকম করে ভাষা এতে আমি টাকা পাবা আছো 1 কোটি 20 লাখ। মানুষ আমি 50 লাখ টাকা দিব আছো, তাতে আমাক ধরিয়েছে। বিল্ডিংত থাকো, বিল্ডিংত ধরি লোবা আহে, মারবার আহে। আমাক এই মান্টির মালিকবিলাক আমাকে এতে রাখছে, যে রাখছে, একো করবার দিয়া নাই। মোৰ পৰা তেখেতসকলে লকডাউনৰ আগত প্ৰায় 7 লাখৰ এটা এমাউণ্টৰ ৰড লৈছিলে। লৈ উঠি লকডাউনটো হৈ গ'ল, প্ৰায় 1-1.5 বছৰ পিছতহে মোক সেইটো পে'মেণ্ট কৰিছে। বহুত কাকুতি মিনতি বা অন্য সেনেধৰণে কোৱাৰ পিছতহে পে'মেণ্ট কৰিছে। তাৰপিছত আকৌ ল'লে, আকৌ তেনেকৈ 6-7 মাহ পিছত পে'মেণ্ট কৰে। লেটেষ্ট মোৰ জুনত মাল লৈছে 37,000, সেইটো আজিলৈ পে'মেণ্ট কৰা নাই। ফোন ৰিচিভ নকৰে। কেতিয়াবা মই বেলেগ ফোনেৰে ধৰিলেও কালি যাই আছোঁ, পৰহি যাই আছোঁ তেনেকৈ কয়। সেইটো অকেজন হৈ গ'ল, তাৰপিছত আকৌ ফোন ৰিচিভ নকৰে। আজি মই তেখেতসকলে মানুহ পাইছোঁ, তেখেতক এতিয়া বিচাৰিছোঁ মোৰ পইচাটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।